যে আমি সকলো সময়ত ৰাইজৰ ভালটো বিচাৰোঁ। এইখিনি অঞ্চলত কিছুমান সংগঠন আহিব বিচাৰিছিলে, কিন্তু কিছুমান দালাল শ্ৰেণীৰ ব্যক্তিয়ে তেওঁলোকক সোমাবলৈ দিয়া নহ'ল। যে দল সংগঠনে যদি তেওঁলোকে প্ৰতিক্ৰিয়া দিয়ে, যদি আগতীয়াকৈ তেওঁলোকে যদি কোনো পদক্ষেপ গ্ৰহণ কৰে, হয়তো কাইলৈ এই মানুহখিনি যি উপযুক্ত ব্যৱস্থা তাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব। যাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগতীয়াকৈ আহিব নোৱাৰিছিলোঁ। আৰু এতিয়া আমি আহিছোঁ এটাই কাৰণত আহিছোঁ যে সেই সময়ত আমাক যিহেতু সোমাবলৈ দিয়া নহ'ল, আৰু দালাল শ্ৰেণীৰ যিসকল ব্যক্তি তেওঁলোকে কিন্তু তেওঁলোকক প্ৰডাকশ্যন দিব নোৱাৰিলে, যাৰ কাৰণে আজি এই মানুহখিনি কিন্তু যন্ত্ৰণাত ভুগিবলগীয়া হ'ল। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যিখিনি মানে দালাল শ্ৰেণীৰ মানুহে তেওঁলোকক ঠগ প্ৰবঞ্চনাৰ কামটো কৰিলে, তেওঁলোকক আমি অচিৰেই আমি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মানে চিন্তা চৰ্চা কৰিছোঁ। যদি আমি সম্ভৱ হয় তেওঁলোকক চিনাক্ত কৰিম, আৰু ৰাইজে যদি সহযোগিতা কৰে সেইখিনি আমি হাতত ল'ম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। যিহেতু আপুনি সংখ্যালঘু, আপোনালোকে ইতিমধ্যে দেখাই পাইছে যে আমি সকলো সময়ত যিমানখিনি পাৰোঁ, যিখিনি আমাৰ সম্ভৱ, আজি সাম্প্ৰদায়িক বিজেপি চৰকাৰে কোনো এটা দল সংগঠনৰ কথা কিন্তু তেওঁলোকে শুনিবলৈ নিবিচাৰে। তথাপিও আমি মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিও এদিন আগতেও আমি এটা কথা তেওঁলোকক প্ৰত্যাহ্বানমূলক কথাই কৈছোঁ যে আমাৰ মানুহখিনিক যেনেধৰণে উচ্ছেদ কৰা হৈ আছে, সেইসকল ব্যক্তিক আপোনালোকে পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিবনে নাই? আপোনালোকৰ সেইখিনি সাহস আছেনে নাই? তেওঁলোকে কৈছে যে তেওঁলোকে বজেৰালগা বা কোনোবা এটা চৰঞ্চলত গৈ তেওঁলোকক মানে ঠাই দিব বিচাৰিছে। গতিকে আমাৰ কথা হ'ল আমি অকল এইখিনি আমি দায়বদ্ধ নহয়। আমি যিহেতু 7টা জনগোষ্ঠীক লৈ আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দায়বদ্ধ। গতিকে আমি সকলো শ্ৰেণীৰ ৰাইজৰ লগত আমি একমত আছোঁ, আৰু সেইখিনি ৰাইজৰ হকে আমি যিমানখিনি পাৰোঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। বিশেষকৈ এই সাম্প্ৰদায়িক চৰকাৰে যেনেধৰণে ৰহান সানিব বিচাৰিছে সাম্প্ৰদায়িকভাৱে, সেইখিনিৰ পৰা আমি মানুহক মুক্ত কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম বুলি আমি ভাবি আছোঁ যে আমি চৰকাৰক এটা প্ৰত্যাহ্বানমূলকভাৱে এটা কাৰ্যসূচী ল'ম, আৰু বিশেষকৈ চৰকাৰক আমি লিখিতভাৱে এটা স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 3টা আমি দাবীৰে এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। সেইটো হ'ল যে এইখিনি মানুহক, যিখিনি মানুহক আপোনালোকে উচ্ছেদ কৰিলে, যিখিনি মানুহ এতিয়া বাদ পৰি আছে আৰু যিখিনি মানুহ পাইছে, বাদ পৰা মানুহখিনিক অন্তৰ্ভুক্ত কৰিব লাগে, আৰু যিখিনিয়ে পাইছে তেওঁলোকক আৰু 1 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব লাগে বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি আমি স্মাৰক পত্ৰৰ জৰিয়তে যেতিয়াই জন্ম আমাৰ সংসদ হিচাপে ল'লে, সেই সময়তে কিন্তু আমি ভাবিছোঁ যে আমাৰ 10 লাখ ভোটৰ ব্যৱধানত জিকাৰ পিছতে কিন্তু এইখিনি ৰাইজে চাগে পাপ কৰিলে, আৰু পাপ কৰাৰ পৰিণতিত এই সংসদজনে আমাৰ লগত গাফিলাতি কৰি আছে, আৰু গাফিলাতিৰ চৰম সীমা অতিক্ৰম কৰিছে। কালিৰ যি ঘটনা আমি ইতিমধ্যে জানিবলৈ পাইছোঁ, তেখেতে আমাৰ মেইন ৰোডলৈকে আহিছিলে, তাৰ পৰা 5 কিলোমিটাৰো নহ'ব চাগে, কিন্তু সেই সাংসদগৰাকী ইয়ালৈ আহিব নোৱাৰিলে। যাৰ কাৰণে আমি আজি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়ালৈ আহিছোঁ, আৰু আহি পেলাই আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে এই সাংসদগৰাকীক কেনেকৈ আমি ইয়াৰ পৰা আঁতৰিব লাগে, কেনেকৈ আমি ইয়াক ৰাজপথত স্তব্ধ কৰিব লাগে, এই সাংসদজনক কেনেকৈ আমি দূৰৰ পৰাই খেদিব লাগে, সেইখিনি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পদক্ষেপ গ্ৰহণ কৰিব। কেইঘণ্টামান বাকী আছে? এইখিনি সময়ত আমি ৰাইজক এটাই আহ্বান জনাম যে ৰাইজে ঐক্যবদ্ধভাৱে তেওঁলোকে চৰকাৰৰ লগত সহযোগো কৰিব লাগিব, কিন্তু তেওঁলোকে যাতে অপ্ৰীতিকৰ কোনো ধৰণৰ সৃষ্টি নকৰে। আৰু আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাম আপোনালোকৰ জৰিয়তে, যাতে আমাৰ মানুহখিনিক যাতে অত্যাচাৰ কৰা নহয়। তেওঁলোকে এনেই উচ্ছেদিত ৰাইজ, তেওঁলোকে যাতে যেনেকৈ সময় সাপেক্ষে যেনেকৈ তেওঁলোকে লৈ যাব পাৰে, লাহে লাহে তেওঁলোকে লৈ আছে। কিন্তু আমাৰ পদক্ষেপখিনি হৈছে যে আমি ইয়াৰ ৰাইজখিনিৰ লগত আলোচনা কৰি এই কোন মানুহে ইয়াৰ পৰা বাতৰি থাকিলে আৰ্থিক অনুদানৰ পৰা তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা আমাৰ জিলা আয়ুক্তৰ মহোদয়ক বা সমজিলা আয়ুক্তক যাতে লিখিত দিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ লাগে। আৰু বিশেষকৈ যিসকল ব্যক্তিৰ খাস মাটি উচ্ছেদ কৰোৱা হৈছে তেওঁলোকক 50,000 টকা দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে এটা ঘৰ ভাঙিলে কেতিয়াও 50,000 টকাই নহয়। এতিয়া এনেকুৱা হৈছে যে যদি 50,000 টকা দিয়ে, সেই 50,000 টকাৰে কিন্তু তেওঁলোকে ইয়াৰ পৰা যে তেওঁলোকৰ সামগ্ৰীখিনি ঘৰৰ বেলেগ ঠাইলৈ লৈ যাব, সেইখিনিতে কিন্তু 50,000 টকা শেষ হ'বলগীয়া হ'ব। গতিকে এইখিনিৰ জৰিয়তে কিন্তু অসমৰ আমাৰ বিশেষকৈ ধুবুৰী জিলাত যে এক আৰ্থিক সংকটত ভুগিবলগীয়া হ'ব, এইটো কিন্তু নিশ্চিত। গতিকে আৰ্থিক সংকটত যাতে ভুগিবলগীয়া নহয়, এইখিনি মানুহক আৰু 1 লাখকৈ টকা যাতে এককালীন সাহায্য প্ৰদান কৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিৰ মাটি মানে তেওঁলোকৰ পাট্টাদাৰ মাটি, সেইসকলক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়া হয়, তেওঁলোকক যাতে ভাল এটা মাটিৰ যাতে দাম দি তেওঁলোকক যাতে এই মাটিৰ পৰা উচ্ছেদ কৰোৱা হয়। আৰু বিশেষ ধৰণে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকলৰ খাস মাটি, সেইসকলক যাতে বেলেগ ঠাইত মাটি কিনিব পৰা এটা ব্যৱস্থা কৰি চৰকাৰে যাতে পুনৰ্সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ।
একচুৱেলি ক'বলৈ গ'লে সংখ্যালঘুৰ প্ৰধান ভোট বুলি কয় কংগ্ৰেছে ভোটৰ সময়ত বিভিন্ন ধৰণেৰে মন্তব্য দিয়ে আমাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইনে কৈছিলে নিৰ্বাচনী প্ৰচাৰত যে যদি মোক ভোট দিয়ে মই যদি ক্ষেত্ৰত আমি এটা কথাই ক'ম যে আমাৰ এটা ৰাজনৈতিক যেহেতু আমাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই আমি এটা অৰাজনৈতিক সংগঠন কিন্তু আমাৰ কথাটো স্পষ্ট যে আমি কাৰো আপন নহয় আমি কাৰ পৰ নহয় কিন্তু এটা কথা জল পট হৈ ওলাই আহিছে যি সময়ত এই ধুবুৰীৰ ৰাইজে 10 লাখ ভোটত যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া জয়যুক্ত কৰোৱালে তাৰ পিছৰে পৰা আমি দেখিবলৈ পাইছোঁ যে তেখেতক ভোট দিয়া মানে আমাৰ এক পাপ যেন হ'ল আমাৰ মানুহখিনিয়ে যেন পাপ কৰিলে তাৰ কাৰণে এই মানুহখিনিক ওপৰত এনেধৰণে হাৰাশাস্তি কৰিবলগীয়া হৈছে আৰু বিশেষকৈ আমি সাংসদগৰাকীৰ যি ভূমিকা এই ভূমিকাক লৈ আমি অসন্তুষ্টি লাভ কৰিছোঁ কাৰণ এইগৰাকী সাংসদে কিন্তু এতিয়ালৈকে সক্ৰিয়ভাৱে এতিয়ালৈকে অহা নাই এতিয়া সাংসদগৰাকীক আমি প্ৰত্যাহ্বান জনাইছোঁ যদিহে তেওঁ ধুবুৰীৰ মানুহক ভাল পায় তেনেহ'লে তেওঁ ৰাজপথত আহি বহিব লাগে আমাৰ লগত ৰাজপথত তেওঁ বহিবলৈ চিন্তা চৰ্চা কৰিব লাগে তেওঁ কিয় এতিয়ালৈকে ভিআইপিৰ দৰে তেওঁ এই গামোচা এটা ৰাজনীতি কৰি আৰম্ভ কৰিছে গতিকে আমি সাংসদ মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে মানুহৰ মাজত আপুনি আহিব লাগে অন্যায় কিন্তু আপোনাৰ ধুবুৰীত সোমাবলৈ আমি নিষেধ কৰিবলৈ কোনো কণ্ঠাবোধ নকৰোঁ আমি সকলো ৰাইজক একত্ৰিত কৰি আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কিন্তু তেখেতক ধুবুৰীলৈ যাতে তেখেতক সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম ৰাইজৰ মাজত উত্থাপন হৈছে স্থানীয় বিধায়ক উপস্থিত হোৱা নাই এই সংক্ৰান্তত কি ক'ব সাংসদ আৰু বিধায়ক যিগৰাকী যদিও তেওঁলোকে বেলেগ দলৰ আমি কিন্তু দলৰ ওপৰত কোনো মন্তব্য নিদিওঁ আমি দল বিশেষে কোনো কথা কোৱা নাই আমি দল বিশেষে নকওঁ কিন্তু এই সাংসদজন যেনেকুৱা টাইপৰ মানুহ তাতকৈ বেছি ক'বলগীয়া হ'লে এই বিধায়কজন আৰু এই বিধায়কজনক অনাগত দিনত যে ৰাইজে বহু খেলা দিব সেই কিন্তু নিশ্চিত ৰাইজ দিবনে নাই দিব ৰাইজেও একমত আছে ৰাইজেও বিধায়কগৰাকীকো বহু খেলা দিব আৰু সাংসদগৰাকীকো বহু খেলা দিব আমি কোনো এটা দলৰ বিৰোধী নহয় কিন্তু ব্যক্তি বিশেষত আমি বিৰোধিতা কৰিছোঁ তেওঁলোকৰ কৰ্মকাণ্ডক লৈ গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে সাংসদ আৰু আমাৰ বিধায়কগৰাকীক কিন্তু ৰাইজে ইয়াতে আহিলেই কিন্তু এতিয়া বহু খেলা দিবলৈ ৰাইজে সাজু হৈ আছে যিহেতু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত